হেল্ল' গাইজ, মই আহিছিলোঁ চেলেং চুমনি পথাৰলৈ। মিষ্টাৰ বিটুদা আৰু পৱন দাই ইয়াত ঘৰবিলাক বনাই আছে। ২৬টা ঘৰ পানীয়ে উটুৱাই লৈ গ'ল, বানপানীয়ে এতিয়া বনাই আছে পৱন দা আৰু মিষ্টাৰ বিটুদাই। এয়া বিটুদা গৈ আছে, শ্ৰমদান দিয়া মানুহবিলাকে কাম কৰি আছে, চাবলৈ গৈছে বিটুদা। মই পিছতে এয়া ভিডিঅ' কৰি গৈ আছোঁ। এইটো এটা ঘৰ কমপ্লিট হ'লেই বৰ্তমানলৈকে, আৰু এইটো এটা ঘৰ বনাই আছে, মানুহবিলাক লাগি আছে। মনে সজা সপোন ভাঙি যায়, জ্বলি থকা জোনটিও দাৰত লুকাই। এয়া চাব পাৰে পিছফালৰ পৰিৱেশ, ঘৰবিলাক চব ভাঙিছিলে, এতিয়া ঘৰবিলাক বনাই আছে পৱন দা, মিষ্টাৰ বিটুদাই। এয়া চাব পাৰে ঘৰৰ কামবিলাক লাগি আছে। এয়া ঘৰ বনাই প্ৰায়ভাগ বনাই হ'লে বস্তুবোৰ চুপাৰ চিটবোৰ দেখিছেনে, বানপানী উঠোঁতে গোটেইবোৰ মানে পানীয়ে বস্তা বেয়া কৰি পেলালে মানে। এইকেইটাহঁত ঘৰ বনাই হ'লে এয়া এই দুটা ঘৰ এইবিলাক বনাই আছে। এয়া পৱন দাও আছে ইয়াতে। এয়া পৱন দাকো লগ পাই গ'লোঁ, তেওঁ ভাল ভাল কাম কৰি যাওক, ভগৱানে আশীৰ্বাদ কৰক, আমিও লগত আছোঁ, কৰি যাওক ভাল কাম। এতিয়া ঘৰলৈ যাওঁ আমি, বাই বাই। ব্লগটো চাই যদি ভাল পায় লাইক এটা শ্বেয়াৰ এটা কৰি দিব।